everyone, this is Jita here. Today we are going to discuss about some important questions about Assamese literature. Let's start. প্ৰথমটো প্ৰশ্ন হৈছে গুৱাহাটী দীঘলী পুখুৰী কোনে নিৰ্মাণ কৰিছিল? উত্তৰটো হ'ল কামৰূপৰ ৰজা ভগদত্ত। দ্বিতীয়টো প্ৰশ্ন হ'ল শ্ৰীকৃষ্ণৰ কীৰ্তনৰ ৰচয়িতা কোন? উত্তৰ হ'ল চণ্ডীদাস। নেক্সট, নগাঁও জিলাৰ ৰহাৰ জোঙাল বলহু পুখুৰীটো কোনে খন্দাইছিল? উত্তৰ জোঙাল বলহু। নেক্সট, জোঙাল বলহু কাৰ পুত্ৰ আছিল? উত্তৰ আৰিমত্ত। নেক্সট, তেজপুৰৰ বাণগড় তথা অগ্নিগড় কোনে নিৰ্মাণ কৰিছিল? উত্তৰটো হ'ল বাণ ৰজা। নেক্সট, হস্তিবিদ্যাৰ্ণৱ গ্ৰন্থখনৰ ৰচক কোন? উত্তৰটো হ'ল সুকুমাৰ বৰকাইত। নেক্সট, কোনজন ৰজাৰ পৃষ্ঠপোষকতাত সুকুমাৰ বৰকাইতে হস্তিবিদ্যাৰ্ণৱ ৰচনা কৰিছিল? উত্তৰটো হ'ল শিৱসিংহ। নেক্সট, প্ৰথম অসমীয়া ছপা পুথিখন কি? উত্তৰটো হ'ল ধৰ্মপুস্তক আৰু এইখন লিখিছিল আত্মাৰাম শৰ্মাই। নেক্সট, প্ৰথম অসমীয়া আলোচনীখনৰ নাম কি? উত্তৰটো হ'ল অৰুণোদয় আৰু এখন শিৱসাগৰত পাব্লিছ কৰা হৈছিল আৰু এখন 1846 চনত পাব্লিছ কৰিছিল। নেক্সট, প্ৰথম অসমীয়া শিশু আলোচনীখন কি? ল'ৰাবন্ধু। নেক্সট, প্ৰথম অসমীয়া মহিলা আলোচনীখন কি? ঘৰ জেউতী। নেক্সট, অৰুণোদয় কাকতখনৰ প্ৰথম সম্পাদক কোন আছিল? নাথন ব্ৰাউন আৰু তেওঁ এজন আমেৰিকান বেপ্টিষ্ট মিছনাৰী আছিল। নেক্সট, বাঁহী আলোচনীখনৰ প্ৰথম সম্পাদক কোন আছিল? লক্ষ্মীনাথ বেজবৰুৱা। নেক্সট, জোনাকী কাকত বা আলোচনীখনৰ প্ৰথম সম্পাদক কোন আছিল? চন্দ্ৰকুমাৰ আগৰৱালা। নেক্সট, অসমৰ জাতীয় সংগীতটো কি? অ মোৰ আপোনাৰ দেশ আৰু এই জাতীয় সংগীতটোৰ ৰচক কোন আছিল? লক্ষ্মীনাথ বেজবৰুৱা। নেক্সট কুৱেশ্যন, আমাৰ জাতীয় সংগীত অ মোৰ আপোনাৰ দেশ প্ৰথমে ক'ত প্ৰকাশ পাইছিল? উত্তৰটো হ'ল বাঁহী আলোচনী। নেক্সট, প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি? উত্তৰটো হ'ল জয়মতী। নেক্সট, প্ৰথম অসমীয়া ৰঙীন ছবি তথা চলচ্চিত্ৰখনৰ নাম কি? উত্তৰটো হ'ল ভাইটি। নেক্সট, প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতীৰ পৰিচালক কোন আছিল? উত্তৰটো হ'ল জ্যোতিপ্ৰসাদ আগৰৱালা। নেক্সট, জয়মতী বোলছবিখন কিমান চনত নিৰ্মাণ কৰা হৈছিল? উত্তৰটো হ'ল 1935 চনত। নেক্সট, ৰূপকোঁৱৰ বুলি কাক আখ্যা দিয়া হয় বা কাক জনা যায়? উত্তৰটো হ'ল জ্যোতিপ্ৰসাদ আগৰৱালাদেৱ। নেক্সট, প্ৰতিমাৰ খনিকৰ বুলি কাক কোৱা হয়? উত্তৰটো হ'ল চন্দ্ৰকুমাৰ আগৰৱালাদেৱ। নেক্সট, প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখনৰ নাম কি? উত্তৰটো হ'ল দৈনিক বাতৰি। নেক্সট, এই প্ৰথম অসমীয়া যিখন দৈনিক বাতৰি কাকত দৈনিক বাতৰি, সেই কাকতখনৰ প্ৰথম সম্পাদক কোন আছিল? উত্তৰটো হ'ল নীলমণি ফুকন। নেক্সট, বাগ্মী বৰ বা ককা বুলি কাক কোৱা হয়? উত্তৰটো হ'ল নীলমণি ফুকন। নেক্সট, সাহিত্যৰথী বা ৰসৰাজ বা হাস্যৰাসিক বা চুটিগল্পৰ জনক বুলি কাক কোৱা হয়? উত্তৰটো হ'ল লক্ষ্মীনাথ বেজবৰুৱা। নেক্সট, প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখন কেতিয়া প্ৰকাশ পাইছিল? উত্তৰটো হ'ল 1935 চনত। নেক্সট, অৰুণোদয় আলোচনীখনৰ প্ৰথম সংখ্যা কেতিয়া প্ৰকাশ হৈছিল? 1846 কেতিয়া? শিৱসাগৰত। নেক্সট, জোনাকী আলোচনীখন কেতিয়া প্ৰকাশ হৈছিল? উত্তৰটো হ'ল 1889 চনত আৰু এইখন প্ৰকাশ হৈছিল কলিকতাত। নেক্সট, বাঁহী আলোচনীখন কেতিয়া প্ৰকাশ হৈছিল? 1909 চনত 1909 চনত আৰু এইখনো প্ৰকাশ হৈছিল কলিকতাত। নেক্সট, কোনখিনি সময়ক অসমীয়া সাহিত্যৰ অৰুণোদয় যুগ বুলি কোৱা হয়? উত্তৰটো হ'ল 1846 মিনছ 1846 পৰা 1889 মিনছ 1889 চনলৈ। নেক্সট, কোনখিনি সময়ক অসমীয়া সাহিত্যৰ জোনাকী যুগ বুলি কোৱা হয়?
1889 মিনছ 1889 পৰা 1929 মিনছ 1929 চনলৈ কি বুলি কোৱা হয় জোনাকীৰ যুগ বুলি কোৱা হয় এতিয়া জোনাকী যুগৰ কবি বা জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি ক'লে কাক বুজা যায় এইটো হ'ল তিনিজন ব্যক্তিক জনা যায় তেওঁলোক হ'ল হেমচন্দ্ৰ গোস্বামী চন্দ্ৰকুমাৰ আগৰৱালা আৰু লক্ষ্মীনাথ বেজবৰুৱা আৰু তেওঁলোকক চমুকৈ হেচল বুলি কোৱা হয় হেম অৰ্থাৎ হেমচন্দ্ৰ গোস্বামী চ অৰ্থাৎ চন্দ্ৰকুমাৰ আগৰৱালা আৰু ল অৰ্থাৎ লক্ষ্মীনাথ বেজবৰুৱা নেক্সট লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰথম উপন্যাসখনৰ নাম কি উত্তৰটো হ'ল পদুম কুঁৱৰী নেক্সট লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰথম চুটিগল্পটোৰ নাম কি উত্তৰটো হ'ল সেউতী নেক্সট লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰথম কবিতাটো কি উত্তৰটো হ'ল অ মোৰ আপোনাৰ দেশ যিটো আমাৰ কি হয় জাতীয় সংগীত হয় নেক্সট লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰথম চুটিগল্প সংকলন কি উত্তৰটো হ'ল সুৰভি নেক্সট অসমীয়া ল'ৰাৰ মিত্ৰৰ ৰচক কোন উত্তৰটো হ'ল আনন্দৰাম ঢেকীয়াল ফুকন নেক্সট আছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট পুথিখনৰ ৰচক কোন উত্তৰটো হ'ল বাণীকান্ত কাকতি নেক্সট এ ফিউ ৰিমাৰ্কছ অন আছামিজ লেংগুৱেজ নামৰ পুথিখনৰ ৰচক কোন উত্তৰটো হ'ল আনন্দৰাম ঢেকীয়াল ফুকন আৰু এখন কেতিয়া প্ৰকাশ কৰিছিল 1855 মিনছ 1855 আৰু শেষৰটো প্ৰশ্ন হ'ল কীৰ্তন ঘোষাত কিহৰ বৰ্ণনা কৰিছিল আৰু উত্তৰটো হ'ল শ্ৰীকৃষ্ণ শিশুলীলা